ডবকাত পুৱাই শোকাবহ ঘটনা। পুৱাই ডবকা ডিপো বাইপাছত ভয়ংকৰ ঘটনা। পিঠিত বেগ, মূৰত হেলমেট, প্ৰতি নিশা হয়তো ঘৰৰ পৰা বাইক লৈ ওলাই আহিছিল, কিন্তু কোন আছিল লোকজন এতিয়াও জানিব পৰা হোৱা নাই। পুৱাই ডবকা ডিপো বাইপাছত দুৰ্ঘটনাত মৃত্যু হয় লোকজনৰ। দুৰ্ঘটনাত পতিত হোৱা লোকজনৰ নাম ঠিকনা এতিয়াও চিনাক্ত কৰিব পৰা নাই। জানিব পৰা মতে হোজাইৰ পৰা নগাঁও অভিমুখে আছিল, কিন্তু প্ৰায় 4 বজাত দুৰ্ঘটনাটো সংঘটিত হয়, যাৰ বাবে প্ৰত্যক্ষ কৰিব পৰা নাই কোনো লোকে। ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। হয়, মই মানে 4:30 বজাত মোৰলৈ ফোন এটা আহিছে আৰু মই গাঁও আৰক্ষী বাহিনীৰ এজন ইয়াৰে ছেক্ৰেটাৰী হওঁ আৰু মোৰলৈ ফোন আহিছে। মই অন দ্য স্পটত আহিছোঁ। আহি পেলাই চালোঁ যে বাইকখন ইয়াত লাগি পেলাই চুচুৰাই গৈ অন দ্য স্পটত ডেথ হৈছে। আৰু মই গোটেই চালকখনক মই এইটো ক'ব বিচাৰোঁ বা এটা মেছেজ দিব বিচাৰিছোঁ গোটেই অসমবাসীলৈ, আমি ড্ৰাইভ কৰিবলগীয়া হ'লে আমি কিছুমান বস্তু ফ'ল' কৰিব লাগিব। আমাৰ স্পীড ব্ৰেকাৰ বা আমাৰ যিখিনি চাৰিআলি আছে, তিনিআলি আছে, এইখিনি জেগাত আমি খুব সাৱধান হৈ গাড়ীখিনি চলাব লাগে, যিহেতু আমাৰ স্পীড লিমিটটো অলপ কম থাকিব লাগে। আজি পুৱা ভাগত যিটো ঘটনা হৈছে, আমি স্পটত আহি গম পাইছোঁ যে মানুহজন খুব স্পীডত আহিছে আৰু স্পীডত অহাৰ কাৰণে স্পীড ব্ৰেকাৰ আছিলে আৰু তেওঁ কণ্ট্ৰল কৰিব নোৱাৰি ডিভাইডাৰত মাৰি তেওঁ অন দ্য স্পটত ডেথ হৈছে বুলি মই গম পাইছোঁ। চ' এইখিনি ক'ব বিচাৰিছোঁ, যিমান ড্ৰাইভাৰ আছে যিকোনো গাড়ীৰে হওক, মানে বিশেষকৈ আমাৰ বাইক আৰোহীখিনি মই এইখিনি ক'ব বিচাৰোঁ, তেওঁলোকে মানে খুব সাৱধান হৈ চলাব লাগে আৰু স্পীড লিমিটটো কমাই চলাব লাগে। আমি তিনিআলি চাৰিআলি এইখিনি জেগা দেখিলে আমি স্পীড লিমিটটো চাই চলাব লাগে, আমাৰ লেফ্ট ৰাইট চাই চলাব লাগে, কাৰণ আমাৰ এটা ফিউচাৰ আছে, আমাৰ ভৱিষ্যত আছে। আমি যদি এনেকুৱা অন দ্য স্পটত মৰি যাওঁ, আমাৰ ভৱিষ্যতটো এন্ধাৰ হৈ যায়। আমাৰ যদি ল'ৰা ছোৱালী থাকে বহুত কষ্ট হৈ যায় তেনেকুৱা। তো এইখিনি বস্তু আমি বহুত ফ'ল' কৰি গাড়ীখিনি চলাব লাগে, যাতে ভৱিষ্যতে এনেকুৱা আৰু ঘটনা নঘটে। যিকোনো ড্ৰাইভাৰ হওক, যিকোনো গাড়ী চালক হওক, তেওঁলোকে নিজে সাৱধান হৈ গাড়ীখিনি চলাব লাগে বুলি মই আশাবাদী আৰু মই ইমানখিনি ক'ব বিচাৰিছোঁ। হয়, মই মানে 4:30 বজাত মোৰলৈ ফোন এটা আহিছে আৰু মই গাঁও আৰক্ষী বাহিনীৰ এজন ইয়াৰে ছেক্ৰেটাৰী হওঁ আৰু মোৰলৈ ফোন আহিছে। মই অন দ্য স্পটত আহিছোঁ। আহি পেলাই চালোঁ যে বাইকখন ইয়াত লাগি পেলাই চুচুৰাই গৈ অন দ্য স্পটত ডেথ হৈছে। আৰু মই গোটেই চালকখনক মই এইটো ক'ব বিচাৰোঁ বা এটা মেছেজ দিব বিচাৰিছোঁ গোটেই অসমবাসীলৈ, আমি ড্ৰাইভ কৰিবলগীয়া হ'লে আমি কিছুমান বস্তু ফ'ল' কৰিব লাগিব। আমাৰ স্পীড ব্ৰেকাৰ বা আমাৰ যিখিনি চাৰিআলি আছে, তিনিআলি আছে, এইখিনি জেগাত আমি খুব সাৱধান হৈ গাড়ীখিনি চলাব লাগে, যিহেতু আমাৰ স্পীড লিমিটটো অলপ কম থাকিব লাগে। আজি পুৱা ভাগত যিটো ঘটনা হৈছে, আমি স্পটত আহি গম পাইছোঁ যে মানুহজন খুব স্পীডত আহিছে আৰু স্পীডত অহাৰ কাৰণে স্পীড ব্ৰেকাৰ আছিলে আৰু তেওঁ কণ্ট্ৰল কৰিব নোৱাৰি ডিভাইডাৰত মাৰি তেওঁ অন দ্য স্পটত ডেথ হৈছে বুলি মই গম পাইছোঁ। চ' এইখিনি ক'ব বিচাৰিছোঁ, যিমান ড্ৰাইভাৰ আছে যিকোনো গাড়ীৰে হওক, মানে বিশেষকৈ আমাৰ বাইক আৰোহীখিনি মই এইখিনি ক'ব বিচাৰোঁ, তেওঁলোকে মানে খুব সাৱধান হৈ চলাব লাগে আৰু স্পীড লিমিটটো কমাই চলাব লাগে। আমি তিনিআলি চাৰিআলি এইখিনি জেগা দেখিলে আমি স্পীড লিমিটটো চাই চলাব লাগে, আমাৰ লেফ্ট ৰাইট চাই চলাব লাগে, কাৰণ আমাৰ এটা ফিউচাৰ আছে, আমাৰ ভৱিষ্যত আছে। আমি যদি এনেকুৱা অন দ্য স্পটত মৰি যাওঁ, আমাৰ ভৱিষ্যতটো এন্ধাৰ হৈ যায়। আমাৰ যদি ল'ৰা ছোৱালী থাকে বহুত কষ্ট হৈ যায় তেনেকুৱা। তো এইখিনি বস্তু আমি বহুত ফ'ল' কৰি গাড়ীখিনি চলাব লাগে, যাতে ভৱিষ্যতে এনেকুৱা আৰু ঘটনা নঘটে। যিকোনো ড্ৰাইভাৰ হওক, যিকোনো গাড়ী চালক হওক, তেওঁলোকে নিজে সাৱধান হৈ গাড়ীখিনি চলাব লাগে বুলি মই আশাবাদী আৰু মই ইমানখিনি ক'ব বিচাৰিছোঁ।